stress, depression, anxiety. অনিদ্ৰা স্যাৰ আমি এটা নিজৰ ধাৰণা এটা বনাই ৰাখিছোঁ যে আমি যদি মানসিক ৰোগৰ বিশেষজ্ঞৰ ওচৰত যাওঁ তেতিয়া আমাক মানুহবিলাকে কি ক'ব আমাক একদম পাগল বুলি ভাবিব বা আমাক টোপনিৰ সমস্যা আইদাৰ কমি যোৱা বা বাঢ়ি যোৱা ফিউচাৰৰ প্ৰতি নেগেটিভ ভাৱ আহা এটা বহুত কমন প্ৰব্লেম কোৱা এইটো হ'ল নিজৰ সমস্যা ভৱিষ্যত আৰু সমস্যাটো কিমান ডাঙৰ হ'ব পাৰে সেই কথাটো এনালাইচিছ কৰিলেই নিজে উত্তৰটো পাই যাব নমস্কাৰ অৰা বাই ৰুচিৰ প্ৰথম এপিছ'ডত আপোনাক সকলোকৰ স্বাগতম জনাইছোঁ আজি আমি এনেকুৱা এটা টপিকত কথা পাতিম য'তে আপুনি কথা পাতিবই নিবিচাৰে মানসিক স্বাস্থ্য আৰু আমাৰ লগত ষ্টুডিঅ'ত আছে মানসিক ৰোগ বিশেষজ্ঞ ডক্টৰ সুশীল আগৰৱাল স্বাগতম ছাৰ নমস্কাৰ ষ্ট্ৰেছ ডিপ্ৰেশ্যন এংজাইটি অনিদ্ৰা এই কেইটামান টপিক আমি ভুগো কিন্তু আমি কাৰো লগত আলোচনা নকৰোঁ তো আমাক ছাৰে আজি বুজাব কি এইবিলাক টপিকত আমি কেতিয়া ডক্টৰৰ ওচৰত যোৱাৰ প্ৰয়োজনীয় আৰু কেতিয়া নহয় ৰুচি প্ৰথম অৱস্থাত মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আপুনি মোক এটা চান্স দিছে আজি ইয়াত আহি এই মানসিক স্বাস্থ্যৰ যোনটো এটা খুবেই ইম্পৰ্টেণ্ট টপিক কিন্তু আমি কম কথা পাতোঁ তাৰ বিষয়ে আমি নেক্সট আধা ঘণ্টাত অলপমান মই যিমান জানো মোৰ যিমান পঢ়া শুনা কৰিছোঁ বা প্ৰেক্টিছ কৰিছোঁ তাৰ ওপৰত যোনটো মোৰ বেষ্ট মোৰ নলেজ সেইটো মই দিবলৈ চেষ্টা কৰিম তো প্ৰথম তোমাৰ প্ৰশ্নটো মই এনেকৈ উত্তৰ কৰিব বিচাৰিম যে এই অনিদ্ৰা এনজাইটি ডিপ্ৰেশ্যন বা কিবা এটা মদিৰা পানৰ সেৱন কৰা বেমাৰ এইবিলাকৰ ভিতৰত কেনেকুৱা লক্ষণ হ'লে আমি ডক্টৰৰ ওচৰত যাব লাগে ঠিকে বুজিছোঁ মই জি ছাৰ চ' আমি এনেকুৱা বুজি পাব লাগিব যদি একদম গ্ৰছলি মই কথা কওঁ কাৰোবাৰ যদি নিজৰ পুৰণা ব্যৱহাৰে যিটো বিহেভিয়াৰ বুলি কওঁ আমি তাত যদি সলনি হৈছে সেইটো এটা ৱাৰ্ণিং চাইন কোনোবাই আগতে খুব বেছি কথা কয় খুব এক্সট্ৰভাৰ্ট মানুহক লগ পায় খুব ভাল পায় নিজে নিজে পাৰ্টি এৰেঞ্জ কৰে বন্ধুবিলাকক ফোন কৰে সি যদি অলপ দিনতে হঠাতে এনেকুৱা হৈ গ'ল যে কাৰো লগত কথা পাতিব নিবিচাৰে খুব পুছ কৰিব লগা হয় তেওঁ খুব প্ৰেছাৰ দিব লগা হয় এই আমুকৰ বিয়া যাব লাগে চ' প্ৰথমটো হ'ল যিকোনো বিহেভিয়াৰত সলনি ছেকেণ্ড হ'ল আমাৰ টোপনিটো কম হ'লেও দিগদাৰ বেছি হ'লেও দিগদাৰ বা মাজে মাজে ভাঙি যায় চ' যিকোনো চেঞ্জ ইন টোপনি থাৰ্ড হ'ল আপোনাৰ খোৱা বোৱা হেবিট এপেটাইট বুলি যাক কওঁ আমি ইংৰাজী যে আপোনাৰ ভোক কমি গ'ল বা ভোক বেছি বাঢ়ি গ'ল বা এনেকুৱা ফ'ৰ্থ হ'ল কিবা নতুন লক্ষণ যোনটো আগতে নাছিল মোৰ গাত আগতে এনাৰ্জি লেভেল ভাল থাকে মই ভালকৈ কথা পাতোঁ এতিয়া মই বেছিভাগ এটা ডাউন বিষ এই কঁকালৰ বিষ কেতিয়াবা কিবা কমপ্লেইন মূৰৰ বিষ এনাৰ্জি লেভেল নাই কাম কৰাৰ ইচ্ছা নাইকিয়া হৈ গৈছে বা আগতে মই এটা কাম কৰিবলৈ ভয় লগা নাছিল আজিকালি মই বহুত ভয়াতুৰ হৈ গ'লোঁ বেছি কনচিয়াছ হৈ গ'লোঁ নেগেটিভটো প্ৰথম ভাবোঁ গাড়ীটো চলাওঁতে এক্সিডেণ্ট হৈ গ'লে কি হ'ব ক'ৰবাত ইনভেষ্ট কৰিলে লোকচান হৈ গ'লে কি হ'ব চ' এইকেইটা ব্ৰডলি কেইটামান লক্ষণ যোনটো দেখিলে আমি একদম সাৱধান হৈ যাব লাগে যে কিবা নে কিবা সেই মানুহৰ কিবা খেলি মেলি চলি আছে আৰু আমি মানসিক স্বাস্থ্যৰ এটা ইভালুৱেশ্যন কৰি লোৱাটো ভাল হয় ছাৰ প্ৰথম কুৱেশ্যন যিবোৰ হ'ব যে মানসিক স্বাস্থ্য আৰু শৰীৰৰ স্বাস্থ্যৰ কি ডিফাৰেঞ্চ আছে বা একেনে না বেলেগ ক'ব গ'লে একোৱেই ডিফাৰেঞ্চ নাই কাৰণ মানসিক স্বাস্থ্যত যোনটো ব্ৰেইনৰ বেলেগ বেলেগ এটা আমাৰ এৰিয়া থাকে তাতে কেমিকেল ইমবেলেঞ্চ হয় আৰু তেনেকৈ শাৰীৰিক স্বাস্থ্যটো আমি দেখোঁ যে কেমিকেল ইমবেলেঞ্চ হয় বা ফিজিকেল ইমবেলেঞ্চ হয় মানসিক স্বাস্থ্যৰ যোনটো চেঞ্জেছ যোনটো ব্ৰেইনত দেখা যায় সেইকেইটা খুব সৰু চাটল সেইকাৰণে আমি বহুত টেষ্টত ধৰিব নোৱাৰোঁ কিন্তু আমি দেখা গৈছে বহুত ৰিচাৰ্চ কৰাৰ পাছত যে তাতো আপোনাৰ কেইটামান চেঞ্জেছ হয় প্লাছ যেতিয়া আমি ট্ৰিটমেণ্টত যাওঁ ট্ৰিটমেণ্টতো কোনো ডিফাৰেঞ্চ নাই তাতো মেডিচিনৰ প্ৰয়োজন ইয়াতো মেডিচিনৰ প্ৰয়োজন তাতো লাইফষ্টাইল মডিফিকেশ্যনৰ প্ৰয়োজন ইয়াতো লাইফষ্টাইল মডিফিকেশ্যনৰ প্ৰয়োজন আৰু মেক্সিমাম বেমাৰ ফিজিকেল হওক বা মেণ্টেল হওক মানে শাৰীৰিক হওক বা মানসিক হওক তেনেকুৱা কোনো ডিফাৰেঞ্চ নাই ডিফাৰেঞ্চ আছে সেইটো আমি বনাই লৈছোঁ
এজ এ ছ'চাইটি। মই যদি এটা মেডিচিন, ডায়েবেটিছৰ মেডিচিন খাব পাহৰোঁ, মোৰ মায়ে কয়, হেৰি তই খাব পাহৰিলি আজি, চুগাৰটো বাঢ়ি যাব। কিন্তু মই যদি এটা অনিদ্ৰাৰ ঔষধ, ইনচমনিয়াৰ, ৰাতি টোপনি নাহা ঔষধটো নাখাই পেলাই শুই যাওঁ, আৰু অলপ টোপনি যদি আহিও যায়, তেতিয়া মায়ে ভাবে কি, সি টোপনি নোখোৱাকেই শুই গ'ল, ভালেই দেই, ৰক্ষা, এই ঔষধটো যদি বাদ দিব পাৰে। চ' ডিফাৰেঞ্চ আছে, কিন্তু আমি বনোৱা। এজ চাচ নেচাৰে একো ডিফাৰেঞ্চ বনোৱা নাই, আৰু চাইণ্টিফিকেলি বিশেষ একো ডিফাৰেঞ্চ নাই। মানসিক ৰোগ আৰু আপোনাৰ শাৰীৰিক ৰোগ দুইটা অলমষ্ট একে বৰাবৰ। ছাৰ, আমি এটা নিজৰ ধাৰণা এটা বনাই ৰাখিছোঁ যে আমি যদি মানসিক ৰোগৰ বিশেষৰ ওচৰত যাওঁ, তেতিয়া আমাক মানুহবিলাকে কি ক'ব, আমাক 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 একদম পাগল বুলি ভাবিব, বা আমাক দুখীয়া বুলি দেখিব। ত' সেইটো আপুনি কি ক'ব বিচাৰে? মানে আমি এটা ভয় এটা লাজ কৰোঁ, এটা মানসিক ৰোগৰ ডক্তৰৰ ওচৰত যাবৰ কাৰণে আমি বহুত লাজ কৰোঁ। ত' সেইটো লাজ কৰা উচিত নে ছাৰ? উচিতটো একদমেই নহয়, কিন্তু আমিও ছ'চাইটিৰ পাৰ্ট। ছ'চাইটি বনাইছে কোনে? আমিহেতো বনাইছোঁ। ছ'চাইটি ক'ৰ পৰা ফৰ্ম হৈছে, ঠিক? চ' এইটো প্ৰথম মই সদায় কওঁ যে যিকোনো বস্তুক যদি আমি এড্ৰেছ কৰিব বিচাৰিছোঁ, টেকেল কৰিব বিচাৰিছোঁ, প্ৰথমটো সদায় মানি ল'ব লাগে, য়েছ আছে। এইটোক আমি কওঁ ইংৰাজীত ষ্টিগমা বুলি কয়। আৰু ষ্টিগমা অকল মানসিক ৰোগীৰ লগত আছে বুলি কথা নাই, আৰু তেনেকুৱা ৰোগী আছে। লেপ্ৰচি বেমাৰ শুনিছে? তেনেকুৱা বেমাৰ। টিবি শুনিছে? তেনেকুৱা বেমাৰ। মানে আমাৰ ষ্টিগমাটো আহে ক'ৰ পৰা জেনেৰেলি জানে? ষ্টিগমাটো আহে অজ্ঞানতাৰ পৰা। আমাৰ এডিকুৱেট নলেজ নাই, পাব্লিকে এইবোৰ বেমাৰ বিষয়ে বেছি নাজানে। এটা সৰু উদাহৰণ দিওঁ, মানুহে কি ভাবে, আজি যদি মই ডিপ্ৰেছ, তাৰ কিবা নে কিবা কাৰণ হ'ব। আইদাৰ মোৰ প্ৰেক্টিছ চলা নাই, বা মোৰ ৱাইফৰ লগত খেলি মেলি চলি আছে, ডাইভৰ্চ হ'ল, নিজে ভাবি লোৱাৰ কথা। বা মানে কিবা এটা কাৰণ, মই ডিছএডভান্টেজ কিবা এটা পজিশ্যনত আছোঁ বুলিয়েতো ডিপ্ৰেছ হৈছোঁ। সেইকাৰণে মানুহে ডিছকাছ কৰিব নিবিচাৰে, সেইকাৰণে মানুহে যাব নিবিচাৰে। মই যদি কাৰোবাক কওঁ, ৰুচি মইতো আজি চাইকেট্ৰিষ্টক দেখাই আহিলোঁ, প্ৰথম ভাৱ এইটোৱে আহিব যে তেওঁৰ লাইফত সমস্যা হৈছে কিবা জানে, লোন বেছি লৈছে চাগে, বা ডেপ্টত আছে চাগে, বা ৱাইফৰ লগত মিলা নাই চাগে, বা বাচ্চা ৰিবেলিয়ন হৈ গ'ল নেকি, বাচ্চাৰ লগত নিমিলা, বাচ্চা এগ্ৰেছিভ নেকি, কিবা বেলেগ বেমাৰ আছে নেকি, বা পেৰেণ্টছৰ মানে এইবোৰ যোনটো ছ'চিয়েল ইছ্যুজ আমি নিজে লিংক লগাই লওঁ। কিন্তু মানসিক ৰোগ হ'বলৈ যে কিবা কাৰণ হ'ব লাগিব, সেইটো এটা মিথ্যা। আউট অফ দ্য ব্লু যোনটো কওঁ আমি, নিজেও মানসিক ৰোগৰ চিমটমছ হ'ব পাৰে। চ' ষ্টিগমা আছে, কিন্তু আমি কাম কৰিলে এইটো কমাব পাৰিম। যেনেকে আপুনি ক'লে যে মানসিক ৰোগ হোৱাৰ কাৰণে আমাৰ একো চিমটমছ নোহোৱাকেও আমাৰ হৈ যায়। চিমটমছ নোহোৱাকে নহয়, কাৰণ নোহোৱাকে, চিমটমছটো হ'বই। কাৰণ নোহোৱাকে আমাৰ প্ৰব্লেমবিলাক হ'ব পাৰি। আমি মানে নিজে শুনো বহুতবাৰ, মানে ঘৰৰ মানুহ আহি কয়, কি কয় জানা ৰুচি, যে ইয়াৰটো চব ঠিক আছে, তাৰ ইনকাম ঠিক আছে, তাৰ ৱাইফ ভাল পাইছে, দুটাল বাচ্চা আছে, তাৰতো ডিপ্ৰেশ্যন হোৱা কোনো কাৰণেই নাই। হয়। So, এইটো আমাৰ কমন ধাৰণা যে চব ঠিক আছে যদি ডিপ্ৰেশ্যনটো কেনেকে হয়। পিছে আমাৰ কি কি এনেকুৱা লক্ষণ আমি জানিব পাৰোঁ যে আমাক জনাব পাৰে যে আমাৰ ওচৰীয়া মানুহ বা কোনোবা এটা আমাৰ মানুহক ডিপ্ৰেশ্যনৰ প্ৰব্লেম হৈছে? লক্ষণকেইটা কি ছাৰ? যেনেকে মই প্ৰথমতেই কৈছিলোঁ যে যিকোনো চেঞ্জ ইন বিহেভিয়াৰ, কিন্তু যদি আমি ডিপ্ৰেশ্যন পাৰ্টিকুলাৰলি কওঁ, তেতিয়া এটাটো হ'ল খুব বেছি দুখ লাগি থকা, মনত বেজাৰ ভাৱ আহা, কাম কৰিব ইচ্ছা নোযোৱা, বডিত এনাৰ্জি একদম নথকা, তাৰ লগত টোপনিৰ সমস্যা আইদাৰ কমি যোৱা বা বাঢ়ি যোৱা। সি বোলে 12, 13, 14 ঘণ্টা শুয়েই থাকে, বা কেৱল খোৱা বোৱাৰ যোনটো পেটাৰ্ণ সেইটো সলনি হৈ যোৱা, খোৱাটো একদম কমাই দিয়া বা একদম বাঢ়ি যোৱা। ইয়াতকে যদি অলপ লক্ষণ বাঢ়ে, তেতিয়া নিজৰ প্ৰতি হীন ভাৱনা আহা, ফিউচাৰৰ প্ৰতি নেগেটিভ ভাৱ আহা, বা মোৰ কোনো সহায় কৰিব লগা নাই, মই যদি কিবা হৈ যায় আজি, মই সহায় বিচাৰি গ'লে সহায় নাপাম, অসহায় বুলি ফিল কৰা। তাতকে বেছিও যদি হয়, তেতিয়া এনেকুৱা ফিল হয় যে মই জীয়াই থাকি একো লাভ নাই, মই মৰি যোৱাই ভাল, মোৰ পৃথিৱীত কোনো দৰকাৰ নাই, মই এটা বাৰ্ডেন হৈ আছোঁ। আৰু তাতকে আৰু বেছি হ'লে সেইটো ভাবো আহে যে মই নিজৰ লাইফটো কেনেকে এণ্ড কৰিব পাৰোঁ। আৰু একদম আল্টিমেট হ'ল যেতিয়া সি ছুচাইড এটেম্পো কৰিব পাৰে।
চ' এইকেইটা হ'ল এটা কণ্টিনিউৱাছ চিমটম। আৰম্ভণি হয় একদম অলপ মুড ডিষ্টাৰবেঞ্চ, মনটো বেয়া লগা, দুখ লগা, মনৰ ভাৱবোৰ সলনি হোৱা, উল্টা নেগেটিভটো প্ৰথম দেখা, এটা ফিউচাৰটো পূৰা মোৰ ডাৰ্ক হৈ আছে, মোৰ একোৱে ভাল নহ'ব, মই একোৱে কৰিব নোৱাৰিলোঁ, মই এটা ফেইলিয়াৰ, মই জীয়াই থাকি লাভ নাই, মই মৰি যোৱাই ভাল, মই এনেকৈ মৰিম, আৰু আল্টিমেটলি সেই এটেম্পটো কৰা। চ' এইটো হ'ল ছিকুৱেঞ্চ অফ ইভেণ্টছ, চিমটমছ ডিপ্ৰেশ্যনৰ। যেনেকৈ আপুনি ক'লে যে মনটো বেয়া লগা বা মনটো মাৰি থকা, কিন্তু যদি আমাক কোনোবা কথা বেয়া লাগে, বহুতবাৰ এনেকুৱা হয় যে আমি কিছুমান দিনৰ কাৰণে আমাৰ মনটো বেয়া হৈ থাকে বা আমাক ভাল নালাগে। আমাৰ ঘৰৰ মানুহ বা আমাৰ ওচৰৰ আমাৰ বন্ধুহঁত, আমাৰ ওচৰৰ মানুহবিলাকে ক'ব, একোৱে নাই, দুদিনত তুমি ভালে হৈ যাবা দেখোন, কি হয়, চবৰ লগতে হৈ আছে। তো মানে কেতিয়া আমি গম পাব পাৰোঁ যে আচলতে প্ৰব্লেমটো ডিপ্ৰেশ্যনত গুচি গৈছে। বহুত ধুনীয়া প্ৰশ্ন সুধিছা ৰুচি। মই যিমান লক্ষণ ক'লোঁ, সেইকেইটা যদি 2 সপ্তাহৰ কাৰণে দিনটোৰ বেছিভাগ সেইখিনি লক্ষণ মোৰ দেন 2 সপ্তাহ থাকে, তাৰ পাছত আৰু আমি দেৰি কৰাটো প্ৰয়োজন নহয়। কি হয়, তেতিয়া আমি এটা মানসিক ৰোগী এক্সপাৰ্টৰ ওচৰত গৈ পেলাই নিজৰ ইভালুৱেট কৰি তেওঁ যদি বিচাৰে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব লাগে, ষ্টাৰ্ট কৰিব লাগে। ছাৰ, ছেকেণ্ড আমাৰ টপিক হ'ল এংজাইটি। বহুতে এংজাইটি নিজক কমজুৰি বুলিও ভাবে, বহুতক এংজাইটি এটেকো আহে। তো এংজাইটি আচলতে কি, আৰু এংজাইটিৰো আপুনি লক্ষণ কেনেকৈ আমি জানিব পাৰি, আৰু সেইটো যদি সমস্যাৰ পৰা আমি ওলাই আহিব পাৰি কেনেকৈ? চ' এনজাইটি যেতিয়া আমি কথা পাতোঁ, এটা বস্তু বুজি পাব লাগিব যে এনজাইটি এটা নৰ্মেল ইম'শ্যন, চবৰে থাকে, অলপ কম অলপ বেছি। যেনেকৈ বিপিটো চবৰে আছে, কাৰোবাৰ 100/80 আছে, কাৰোবাৰ 180/100 আছে। চুগাৰটো চবৰে আছে, যেতিয়ালৈকে মানুহ জীয়াই আছে ব্লাড চুগাৰ আছে। চুগাৰ 0 মানে মানুহ নাইকিয়া হ'ব। ইনফেক্ট আমি চেকো কৰোঁ, যেতিয়া আমি একদম এণ্ড ষ্টেজ কেতিয়াবা মাতে, ধৰক লাইফ আছেনে নাই মানুহজন, বা বেৰাই দিলোঁ মই, তেতিয়াও আমি বিপি চেক কৰোঁ, ECG কৰোঁ ন। চ' বিপিটো তেনেকুৱা বস্তু। চ' এনজাইটিও চবৰে আছে, অলপ কম অলপ বেছি। আৰু এনজাইটিৰ অলপ কামো আছে, পজিটিভ কামো আছে। আমাক ছাৰ্ভাইভেল কাৰণে, যদি আমি কিবা এটা বিপদত ফচিলোঁ, সেই বিপদত আমি কাজিয়া কৰিব লাগে নে পলাই আহিব লাগে, ইংৰাজীত একটো কয় ফাইট অৰ ফ্লাইট, সেই ৰেছপন্সটো এনজাইটিয়ে ডিচাইড কৰে। আৰু যাক আগবাঢ়িব লাগে তাৰ অলপ এনজাইটি হোৱাটো প্ৰয়োজন। তেতিয়া সি ভাবিব, ইছৰাম এইটো হৈ যায় যদি, তেতিয়া সি অলপ এক্টিভ থাকিব, অলপ কনচাৰ্ণ থাকিব, যোনটো কওঁ। একদম এনজাইটি নহ'লে কি হ'ব জানা, এই দিয়া এপইণ্টমেণ্ট দি দিলোঁ মই, 15টা পেচেণ্ট আহি ৰৈ আছে, বেয়া পালে পাব, নাযাওঁ, মোৰ এনজাইটি 0। কিন্তু আমি 10 মিনিট লেট হ'লে যে এনজাইটি হয়, এৰাম হাল্লা কৰিব পেচেণ্টে বা বেয়া পাব, সেইটোকে এনজাইটি কয়। চ' অলপ এনজাইটি ইজ হেল্ডি, ভাল আমাৰ কাৰণে। কিন্তু যদি এইটো লগাতকৈ বেছি হয়, যেনেকৈ বিপি আৰু চুগাৰ, তেতিয়া ইয়াক আমি এনজাইটি ডিছঅৰ্ডাৰ বুলি কওঁ, আৰু তাক ট্ৰিটমেণ্টৰ প্ৰয়োজন। ছাৰ, এনজাইটিৰ লক্ষণ কি হয় যদি এইটো বাঢ়ি যায়, এটেক্সি বুলি আমি কওঁ? এনজাইটিৰ লক্ষণ বুজি পাবলৈ আমি বুজি পাব লাগিব, ইয়াক 2টাৰে ডিভাইড কৰিব লাগিব। প্ৰথম হ'ল শাৰীৰিক লক্ষণ। এইটো এনেকুৱা এটা বেমাৰ য'ত শাৰীৰিক লক্ষণ ইমান বেছি হয় যে বহুত সময়লৈকে পেচেণ্টে বুজিয়ে নাপায় যে মোৰ একচুৱেলি প্ৰব্লেমটো চাইকেট্ৰি বা চাইক'লজি। তাত শাৰীৰিক চিমটম কি হয় মই কৈ দিওঁ, যেনেকৈ বুকুটো ধপধপায়, হাৰ্টবিট ফাষ্ট হৈ যোৱা, গলটো শুকাই যোৱা, অলপ বেছি ঘাম ওলোৱা, তাৰপাছত অলপমান হাত ভৰি কঁপা, বা অলপমান ডিজি মানে মূৰ ঘূৰোৱা নিচিনা ফিল হোৱা, বা অলপ ঠাণ্ডা লগা, গৰম লগা, এইবোৰ হ'ল জ্বলেনে ছাৰ? বুকু চুকু জ্বলিব পাৰে। এইবোৰ হ'ল ফিজিকেল চিমটম, মানে শাৰীৰিক লক্ষণ। ইয়াৰ লগত অলপমান আপোনাৰ মানসিক ভাৱ সলনি হয়, আপুনি বেছি ভয়াতুৰ হৈ যায়, ভয় ভাৱ, এইটো হ'লে কি হ'ব, এইটো কৰিলে এইটো হৈ যাব, মানে এনজাইটিটো অলপমান ভৱিষ্যৰ কাৰণে বেছি ভাবা। এনজাইটি আৰু ডিপ্ৰেশ্যনত এইটোৱে ডিফাৰেঞ্চ। ডিপ্ৰেশ্যনৰ ৰোগীয়ে বেছি পাষ্টৰ কথা ভাবে, মই এইটো ভুল কৰিলোঁ, এইটো মই নকৰিলে আজি এইটো পৰিস্থিতি নহ'লহেঁতেন। আৰু এনজাইটি ৰোগী এটাই ভৱিষ্যৰ কথা বেছি ভাবে, এইটো হৈ গ'লে কি হ'ব, মোৰ জবটো গুচি গ'লে কি হ'ব, কাইলৈ যদি মোৰ পেচেণ্ট কমি যায় কি হ'ব, কিমান ডাঙৰ লোন লৈ লৈছোঁ। চ' এনেকুৱা ভাৱবোৰ হ'ল মানসিক লক্ষণ। তো শাৰীৰিক লক্ষণ হ'ল বুকুটো ধপধপোৱা, গলটো শুকোৱা, ঘাম ওলোৱা, অলপ মাথা ঘূৰোৱা,
অলপমান গৰম লগা, বুকু জ্বলা, উশাহ লওঁতে কষ্ট হোৱা, পাহৰি গৈছিলোঁ এইবোৰ। আৰু তাৰ লগত মানসিক লক্ষণবোৰ হ'ল কি হ'ব, এইটো হৈ গ'লে কি হ'ব, আৰে এইটো হৈ যাব, চব নেগেটিভ। আৰু যোনটো খুব মানে এটা উদাহৰণ দিওঁ, যদি আমি এতিয়া বহি আছোঁ, কিবা এটা ধুম এটা আৱাজ আহিল, মই যদি হাইটেন এনজাইটিৰ পেচেণ্ট, মই একদম যোনটো আতংকিত কথাটো চবতকে প্ৰথম ভাবিম, মই ভাবিম ভূমিকম্পই আহিল নেকি। তুমি ভাবিবা কিবা এটা পৰি গ'ল চাগে কিচেনত, আৰু মই ভাবিম ভূমিকম্পই আহিল নেকি। এইটো হ'ল এনজাইটি। মানে অত্যাধিক ভয়টো হোৱা। ছাৰ, এটা বহুত কমন প্ৰব্লেম, কোৱা। এইটো হ'ল নিদৰ সমস্যা, অনিদ্ৰা। অনিদ্ৰা সমস্যাও হয়, এটা বেলেগকে সমস্যাও হয়, আৰু বহুতবাৰ দেখা গৈছে যে এইটো বেলেগ এটা মানসিক ৰোগৰ লক্ষণো হয়। যদি অকল অনিদ্ৰা আছে, তাৰ মন চন একদম বঢ়িয়া, সি কাম বন কৰে, কিন্তু সি টোপনিলৈ ইমান কনচাৰ্ণ যে টোপনিয়ে নাহে, সেইটোক আমি কওঁ প্ৰাইমেৰী ইনচমনিয়া। মানে তাৰ অকল টোপনিৰ অসুবিধা, বেলেগ তাৰ মুড, তাৰ এপেটাইট, তাৰ ভোক, বেলেগত কোনো সমস্যা নাই, সি চব কাম বন কৰি আছে, কিন্তু তাৰ সমস্যাটো হ'ল অকল টোপনি। আৰু আমাৰ ডিপ্ৰেশ্যন, এনজাইটি, ইনফেক্ট চাইকোচিছ, এই ৰাগিয়াল নিচা কৰা, সেইবোৰ বেমাৰতো এটা এক ধৰণৰ অনিদ্ৰতা হয়। সেইটো বেলেগ, এইটো বেলেগ। যোনটো আমাৰ বেলেগ বেমাৰৰ কাৰণে অনিদ্ৰা হৈছে, সেইটোত যেতিয়া মই এনজাইটিৰ চিকিৎসা কৰিম, অনিদ্ৰা নিজে ঠিক হৈ যাব। ঠিক মই যদি ডিপ্ৰেশ্যনৰ ট্ৰিটমেণ্টটো কৰিম, সেই অনিদ্ৰাটো নিজে ঠিক হৈ যাব। মই যেতিয়া তেওঁৰ এই মদ সেৱন কৰা যোনটো এডিকশ্যন হৈ গ'ল, তাৰ ট্ৰিটমেণ্ট কৰিম, অনিদ্ৰাটো নিজে ঠিক হৈ যাব। কিন্তু যোনটো এটা প্ৰাইমেৰী ইনচমনিয়া, তেওঁৰ বেমাৰেই অনিদ্ৰা, তেওঁৰ কাৰণে মই দুটা কথা ক'ব বিচাৰিছোঁ, খুব ইম্পৰ্টেণ্ট। এটা কথা আমি বুজি পাব লাগিব যে টোপনি বস্তুটো বেছি চেষ্টা কৰিলে অহা বস্তু নহয়, সেইটো আমি একদম ভুল বুজো। মই সদায় কওঁ টোপনিটো হ'ল এই নদীৰ কিনাৰৰ বালি নিচিনা, আমি হাতটো ঢিলা ৰাখিলে বেছি বালি হাতত ৰাখিব পাৰিম, আমি যিমান মুঠিটো টান কৰিম বালি ওলাই যাব। মই সদায় কওঁ যে টোপনি দৰকাৰী, কিন্তু ইমানো দৰকাৰী নহয়। আমি যেতিয়া টু মাছ, মই এনেকুৱা পেচেণ্ট পাইছোঁ 15 মিনিটছ 30 মিনিটছ পুৰা কাউন্সেলিং কৰাৰ পাছত লাষ্টত কি সোধে, টোপনিটো আহিব না ছাৰ, মানে তাৰ কনচেনট্ৰেশ্যনটো টোপনি। এনেকুৱা পেচেণ্টক, এনেকুৱা লোকক এই কথাটো বুজি পাব লাগিব যে টোপনিৰ বেছি চেষ্টা কৰিলে টোপনি অহা চান্স কমিহে যায়। ছেকেণ্ডলি, আমি ইভিনিঙৰ পাছত যদি চাহ, কফি আৰু এলকহল, এই তিনিটা বস্তু যদি আমি এভইড কৰোঁ, তেতিয়াও আমাৰ টোপনিটো বেটাৰ হ'ব আৰু আমি অনিদ্ৰাক ঠিক কৰিব পাৰিম। ছাৰ, টোপনি আপুনি এতিয়া টোপনিৰ কাৰণে আপুনি ক'লে যে গধূলাৰ পিছত যদি আমি বা ভাটিবেলাৰ পিছত যদি আমি মদৰ যদি নেচা নকৰোঁ, তো মদৰ নেচা বা বেলেগ মাদক দ্ৰব্যৰ নেচা বহুত সাংঘাতিক ডাঙৰ এটা প্ৰব্লেম। মানে হাজাৰ হাজাৰ মানুহ নেচা কৰি কিনি নিজৰ জীৱন নষ্ট কৰি আছে। তো আমি সেইবিলাকক কেনেকৈ তাৰ পৰা ওলাই লৈ আহিব পাৰি, আৰু আমাৰ যে এতিয়া ৰাইজৰ যে সৰু বাচ্চাবিলাক আছে, যিবিলাক সেই ৰাস্তাত যাব বিচাৰে, সিহঁতে মজাতে মদ খায় বা চিগাৰেট খায় বা বেলেগ নেচা এখন কৰে, সেইকেইটাত আমি কি ৰায় দিব বিচাৰোঁ যে তুমি এইটো কাম নকৰিলে বা এইটো কাম কৰিলে তোমাৰ কাৰণে কি লাভকাৰী? প্ৰথমটো, সেই ৰাস্তাত যাব বিচৰা মানুহ নাই, কোনো নিবিচাৰে, কিন্তু তেওঁলোক নাজানে বস্তুটো। ঠিক। আমাৰ এটা বস্তু বুজি পাব লাগিব যে যেতিয়া আমি নিচা হওক বা যিকোনো, মই এটা উদাহৰণ দিম, ইণ্টাৰনেট বেণ্ড কৰিব পাৰি নেকি? নোৱাৰি। আজিৰ যুগততো একদম নোৱাৰি, কাৰেক্ট। তেনেকে যেতিয়া আমি নিচাৰ প্ৰব্লেম বেছি হয়, তেতিয়া ঘৰৰ মানুহ বহুতে আমি আৱেগিক হৈ কৈ দিওঁ, আৰু বেণ্ড কিয় কৰি নিদিয়ে ইয়াক, নহয় জানো? ইয়াতে তোমাৰ প্ৰশ্নৰ উত্তৰটো আছে যে আমি এটা হেল্ডি ৱে অফ ইউজিং থিংছ শিকাব লাগিব নতুন প্ৰজন্মক, যে এই বস্তুটো আৰম্ভণিৰ পৰাই যদি আমি কণ্ট্ৰল ৱে যদি খাব পাৰোঁ বা ইউজ কৰিব পাৰোঁ, তেতিয়া আমি বহুত সমস্যা কমাব পাৰোঁ। আৰু ইয়াত চৰকাৰৰ ৰোল আছে, নোহোৱা নহয়, আমাৰ ৰোল আছে, আপোনাৰ ৰোল আছে। যেনেকৈ আমি যদি আৰু এৱেৰনেছ কৰোঁ,
আমি স্কুলত গৈ কলেজত গৈ এৱেৰনেছ কৰোঁ চ' আমি বহুত নতুন জেনেৰেশ্যনক বচাব পাৰোঁ চৰকাৰৰ ৰোল কি আছে মই এটা কথা সদায় কওঁ চৰকাৰে বিচাৰিলে কি কৰিব নোৱাৰে আমাৰ পইচাই বন্ধ কৰি দিলে নহয় জানো চাপ'জ আমাৰ ঘৰত আজিকালি চবৰে আধাৰ কাৰ্ড আছে আমি আধাৰ কাৰ্ড লিংক কৰি এটা আধাৰ কাৰ্ডত 1 মাহত ইমানেই ড্ৰিংকছ পোৱা যাব নোৱাৰে কৰিব নিশ্চয় পাৰে কাৰেক্ট চ' তেনেকুৱা সৰু সৰু মেজাৰ্ছ আছে যোনকেইটা কৰিব পাৰি এট দ্য ইণ্ডিভিজুৱেল লেভেল মই এটা 20-21-22 বছৰীয়া ল'ৰা মই দেখোঁ টিভিত দেখোঁ আৰে বাবা মদ খালে বহুত কাম হৈ যায় ছোৱালী পটি যায় মানে এডবোৰ তেনেকুৱাই দেখায় ন হয় কিন্তু যদি মই কেইটামান নিয়ম বান্ধি লওঁ যে মই সপ্তাহত যোনটো উইকত দুদিন খালোঁ থাৰ্ড ডে নাখাওঁ যি নহওক বা 2 দিন ৰেগুলাৰ নাখাওঁ বা 60 mlতকৈ বা 120 mlতকৈ বেছি নাখাওঁ চ' যদি আমি এই এডভাইচটো দিওঁ ৰাদাৰ দেন এই এডভাইচ যে নাই তুমি খাবই নালাগে তো এই মই যোনটো প্ৰথমত কৈছোঁ সেইটো বেছি একচেপ্টেবল হ'ব কাৰণ আমাৰ হিউমেন ব্ৰেইনৰ এটা সমস্যা কি কিউৰিঅচিটি মই যোনটো বস্তু মানা কৰিম সেইটো বেছি খাব চেষ্টা কৰিম এইটো হয় নিশ্চয় চ' এইটো যোনটো টপিক এইটো নিজে এটা ডাঙৰ টপিক আমি কি কৰিব লাগে এই ক্লাছ 9-10 ইমান স্কুল কলেজ আছে চৰকাৰী বেচৰকাৰী আমি যাব লাগে এৱেৰনেছ কৰিব লাগে কিন্তু ইয়াত সমস্যা কি হ'ব জানা ৰুচি মানে আমাৰ যোনটো যেনেকুৱা ছ'চাইটি ক'ব ডক্টৰ সুশীলা কাৰণে মদ খাব শিকাই আছে হয় হয় মই সেয়াই ভাবি আছিলো এতিয়া কথা পাতোতে ক'ব যে অৰাবাই ৰুচিয়ে কৈ আছে যে মদ খাবা কিন্তু কমতকে খাবা আৰু নাই সেয়া মানে কথাটো সেয়ে হ'ল যে এইটো আমাৰ হাততে আছে যে আমি বুজো যে আমাৰ কাৰণে কি বস্তু কিমান লোকে লৈ যোৱা আমাৰ কাৰণে ক্ষতিকাৰী বা আমাৰ কাৰণে লাভকাৰী মানে আমাৰ সমস্যা কি হৈছে আমাৰ ছ'চাইটিৰ এজ এ হ'ল ছ'চাইটিয়ে ভাবে যে এই মেকুৰীৰ কাহিনীটো যে মই যদি চকু মুদি আছোঁ মোক কোনেও দেখা পোৱা নাই মদ ৰাখি খাব পাৰি আৰু মদ ঠিক আছে হয় ছাৰ চ' তেনেকুৱাই কথা মই সদায় কওঁ যদি এটা সমস্যাক টেকল কৰিব লাগে ইণ্ডিভিজুৱেল লেভেলত হওক বা আমাৰ ছ'চাইটি লেভেলত হওক ফাৰ্ষ্ট ষ্টেপটো কি জানা কোৱাচোন গেছ কৰা এৱেৰনেছ একনলেজমেণ্ট একদম যে মোৰ এই সমস্যাটো আছে এডিকশ্যনৰ ৰোগী বহুতে ভাল কিয় নহয় মানিয়ে নলয় সদায় মানুহ খোৱাজনকো যদি মই ধৰিম সি কি ক'ব জানে মইতো 15 দিন হৈ গ'ল খোৱাই নাই মানে সেইটোৱে কওঁ ছ'চাইটি লেভেলতো আমি আগতে একচেপ্ট কৰিব লাগিব যে সুশীল আগৰৱালাই বা ৰুচিবাই অৰাবাই ৰুচিয়ে কৈ দিয়া কাৰণেহে কোনোবাই মদ খাব নি মদটো ছ'চাইটিত আছেই সি টিভি চালে মদ দেখা পায় সি পাৰ্টিত গ'লে আজিকালি অপেন হৈ গৈছে মদ চাই ৱাইন শ্বপ সি যদি ইয়াৰ পৰা খানাপাৰা যাব 200টা ৱাইন শ্বপ আছে কাৰেক্ট কিন্তু আমি ভাবোঁ মই কৈ দিলা মানে মই যদি কৈ দিওঁ বা 18 year 19 year old বাচ্চা মোৰ পৰা শিকি যাম সেইটোৱে ভুল ধাৰণা সেইকাৰণে আমি এই চেঞ্চিটিভ টপিকবিলাকত কথাই নাপাতো ছাৰ ক'ভিড আহিছিল চবক হিলাই গৈছে তো ক'ভিডৰ পিছতো বহুতক ষ্ট্ৰেছ হয় চবে কয় যে ক'ভিডৰ আগত আমাৰ জীৱনটো বেলেগ আছিল ক'ভিডৰ পিছত আমাৰ জীৱন বেলেগ তো ক'ভিডৰ ষ্ট্ৰেছৰ বিষয়ত আপুনি কি ক'ব বিচাৰিছে এই ক'ভিড সঁচাকৈ এটা ষ্ট্ৰেছফুল ইভেণ্ট হৈ গৈছে আমাৰ হিউমেন হিষ্ট্ৰীত আৰু ইয়াৰ বহুতো কাৰণ আছে যেনেকৈ হঠাৎ বস্তু এটা হ'ল কোনেও ভবা নাছিল না কোনো ইণ্ডিভিজুৱেল না কোনো ছ'চাইটি না কোনো দেশ তাৰ পাছত যেনেকৈ নতুন সদায় নতুন ইনফৰমেশ্যন সদায় নেগেটিভ নিউজ খুলিলেই বোলে আজি কিমান আজি 50,000 মানুহ এই পৃথিৱীৰ পৰা গায়ব হৈ গ'ল চ' ষ্ট্ৰেছফুল কিয় নহ'ব এইটো হ'ল এটা পাৰ্ট দ্বিতীয় কিমান মানুহে নিজৰ জব হেৰুৱাইছে কিমান মানুহৰ হিউজ মানে আৰ্থিক লোকচান হৈছে কিমান ৰেষ্টুৰেণ্ট বন্ধ হৈছে কিমান ইণ্ডাষ্ট্ৰী চাফাৰ কৰিছে 3 নম্বৰ কথা এই ভেকচিন ট্ৰিটমেণ্ট যোনে যি ভাল পাইছে একো নুবুজাকৈ চবে তেওঁলোকৰ যদিও এটিটিউড বা তেওঁলোকৰ যোনটো ঠিক আছিল কিন্তু কি 8 মাহ 9 মাহত ৰিচাৰ্চ কৰি ভেকচিন এটা ওলাইছে আনকালে এটা ভেকচিন ওলাবলৈ more than 8 to 10 years লাগে আপুনি ভাবক তাৰ লগত যোনটো এনজাইটি তাৰ পাছত কেইবাজনৰ পষ্ট ইনজেকশ্যন চিমটমছ হ'ল তাৰ পাছত এটা ডিলেড ৰেছপন্স হ'ল বহুতৰ হাৰ্ট এটেক হ'ল চ' ইমানখিনি হ'লে ষ্ট্ৰেছ নহ'ব এনজাইটি নহ'ব আৰু কাক কি ধৰণে ইফেক্ট কৰিছে তুমি নিজে ভাবিব নোৱাৰা আমি কিমান মানুহ হেৰুৱাইছোঁ
চ' ইট ৱাজ এ ভেৰি মানে বহুত দুৰ্ভাগ্যজনক। তাৰ কনস্পিৰেচি থিয়ৰিও কেইটামান ওলাইছে, চাইনাই কৰিছে, যি নহওক যাৰ মানুহ লৈ যাব আছিল সেইটোতো লৈ গ'ল, যাৰ যেনেকুৱা লোকচান কৰিব আছিল কৰি। চ' এইটো সঁচাকৈ এনেকুৱা এটা ইভেণ্ট আছিল যাৰ কাৰণে মানুহে ক'ব পাৰে যে ক'ভিডৰ আগত মই ঠিকেই আছিলোঁ, ক'ভিডৰ পাছত চব সলনি হৈ গ'ল। ছাৰ ক'ভিডৰ পষ্ট ক'ভিডৰ ষ্ট্ৰেছৰ লগত আমি কেনেকৈ যুঁজিব পাৰি আৰু সেইটো কেনেকৈ ভাল কৰিব পাৰি যদি আপোনাৰ কিবা বেয়া ষ্ট্ৰেছ লেভেল উঠি গৈছে? মানে বস্তুটো এতিয়া মই যেনেকৈ ক'লোঁ, ফাৰ্ষ্ট ইজ একচেপ্টেঞ্চ। আমাৰ হাতত আছিল জানো? নাই, নাছিল। তাত আমাৰ 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 কিবা ৰোল আছে জানো? নাছিল। মই কি ক'লোঁ, যোনে যি কৰিলে যোনটো তেওঁৰ কাৰণে বেষ্ট, লকডাউন। বহুতে কয় ভাল, বহুতে কয় বেয়া, বেয়া। কাৰেক্ট। কিন্তু এজ এ গভৰ্ণমেণ্ট, এজ এ মুৰব্বী, এজ এ গাৰ্জিয়ান অফ দ্য হোল কাণ্ট্ৰি, যদি কোনোবাই লকডাউন লগাইছে, কি ভুল কৰিছে? ভাল ভাবিহে কৰিছিল। এডভান্টেজ ডিছএডভান্টেজ কি বস্তুৰ নাই না। চ' আমি লাহে লাহে বস্তুবোৰ চিংকিন কৰিব লাগিব। মোৰ মতে কৰিছেও। এতিয়া এইটো এটা নৰ্মেল ফ্লু নিচিনা আহিব কিন্তু মাজে মাজে, সেইটোও মেডিকেলি কওঁ মই। যেনেকৈ ইনফ্লুৱেঞ্জা হৈছিল 1930s 40s, আজি আমাৰো সেইটোৱে যোনটো জ্বৰ হয়তো ইনফ্লুৱেঞ্জা, চামথিং লাইক ডেট। ইয়াৰ ভিৰেলিটি মানে তাৰ যোনটো চিভিয়েৰিটি সেইটো কমি যাব। কিন্তু এতিয়াও মাজে মাজে আমি নিউজ পাম এটা ডেল্টা ভেৰিয়েণ্ট আহি গ'ল, কিবা আমুক ভেৰিয়েণ্ট আহি গ'ল। বাট আমি ইয়াত হোপো আছে যে ইমান এটা ডাঙৰ কণ্ডিশ্যন আহিও যদি আমি এজ এ হিউমেন ছ'চাইটি আমি হেণ্ডেল কৰিছোঁৱেই। মই ভাবোঁ কৰিছোঁ, ভালেই কৰিছোঁ। মানে কৰিছোঁ। এটা বহুত এটা ইম্পৰ্টেণ্ট কথা, আজিকালি ঘৰে ঘৰে মোবাইল আছে, ঘৰে ঘৰে ছ'চিয়েল মিডিয়া আছে। আমি চবে মোবাইল ব্যৱহাৰ কৰোঁ। মোবাইলত আমি ভিডিঅ' চাই ভাল পাওঁ, ৰীল চাই ভাল পাওঁ, আমি মোবাইলত কমেণ্ট কৰি ভাল পাওঁ। তো আমি আমাৰ বাচ্চাক, আমাৰ যে কণমানি বাচ্চাবিলাক আছে, তেখেতৰ মোবাইলৰ এডিকশ্যনৰ পৰা কেনেকৈ বচাব পাৰি আৰু মোবাইলৰ এডিকশ্যনৰ লক্ষণ কি? আমি কেতিয়া জানিব পাৰি যে আমাৰ বাচ্চাক মোবাইলৰ এডিকশ্যনটো হৈ গৈছে? যেতিয়া এডিকশ্যন সুধিবা তেতিয়াতো মই পূৰা মানসিক পাৰ্টলৈ যাম। কিন্তু আমি এটা বস্তু আৰু বুজি পাব লাগিব যে মোবাইল ইউজ কৰিলে ফিজিকেল হেল্থ হেজাৰ্ডো খুব বেছি হয়। আচ্ছা, চকু হয়, চবেই জানো আমি চকুৰ পাৱাৰ কমি যোৱা বা চশমা লগোৱা কিমান কমন হৈ গৈছে বাচ্চাৰ। কিয় হৈছে? স্ক্ৰীন টাইম, মোবাইল। যোনটো নেক্সট প্ৰশ্নটো হ'ল যে কেতিয়া গম পাম এডিকশ্যন। চ' যিকোনো এডিকশ্যনৰ একদম ফৰ্মুলাটো একদম চিম্পল। যদি মই কিবা এটা সমস্যা হৈ যোৱাৰ পাছতো সেইটো ইউজ কৰি আছোঁ, যেনেকৈ মই মাথা বিষালে ডক্টৰক দেখালোঁ, পাৱাৰ হ'ল, চশমা পিন্ধি আছোঁ, তাৰ পাছতো অত্যাধিক ইউজ কৰি আছোঁ, নম্বৰ 1 লক্ষণ। নম্বৰ 2, যেতিয়াই মই সেই বস্তুটো লওঁ ল'ৰাজনৰ পৰা বা বাচ্চাটোৰ পৰা, সি খেংখেঙীয়া হৈ যায়, যাক আমি কওঁ উইথড্ৰয়েল চিমটমছ। হয়, কাৰেক্ট। 3 নম্বৰ কথা, সেই বস্তুটো আকৌ দিয়াৰ লগে লগে বিহেভিয়াৰটো নৰ্মেল হৈ যায়। হয়, ঠিক। 4 নম্বৰ কথা, সেই মোবাইলত ইমান বেছি ব্যস্ত হৈ গৈছে যে তাৰ বাকী স্পেয়াৰ অফ লাইফটো হেম্পাৰ হৈছে, যেনেকৈ ষ্টাডিজ বা পেৰেণ্টছৰ লগত ইণ্টাৰেকশ্যন বা লগ বন্ধুৰ লগত খেলা ধূলা। পেহী আহিছে, মাতে দিয়া নাই, অকল হাই হেল্ল' কৰি আকৌ ৰুমত গুচি গ'ল। চ' এই 3-4 পইণ্ট চব এডিকশ্যনৰ কাৰণে একেই। অত্যাধিক ইউজ, কিবা এটা সমস্যা হোৱাৰ পাছতো ইউজটো যদি বাধা দিয়া যায় তেতিয়া খেংখেঙীয়া কেইটামান লক্ষণ হোৱা, আকৌ দি দিয়াৰ লগে সেই লক্ষণটো কমি যোৱা, আৰু বাকী যোনটো তাৰ বেলেগ কৰিব লগা কামখিনি, পঢ়া শুনা, নিজৰ লগ বন্ধুত বা ফিজিকেল এক্টিভিটি কৰা, চবক অলপমান আদৰ সন্মান কৰা, সেইটো কমি যোৱা, এইকেইটাই মেইন লক্ষণ। তেতিয়া আমি গম পাম ট্ৰিটমেণ্ট লাগে। ছাৰ আপুনি ক'লে যে ট্ৰিটমেণ্ট লাগে, আমি ট্ৰিটমেণ্ট ল'ব গ'লোঁ, কিন্তু বহুবাৰ এনেকুৱা হয় যদি আমাৰ ওচৰা ওচৰি মানুহ বা আপুনি দৰৱৰ দোকানৰ কাউণ্টাৰতে যদি আমি যাওঁ, আমি প্ৰেছক্ৰিপশ্যনখন লৈ, আৰু যদি মানুহে দেখা পায় যে মানসিক ৰোগী বিশেষজ্ঞ আপোনাৰ হয়, কিন্তু বেলেগ ধৰণে আমাক চায়, মানে এটা বেলেগ ভাৱ আহি যায়। মানে সেইটো ভয় আমি কেনেকৈ ছাৰ গুচাব পাৰি? কাৰণ আমি যাবও দৰকাৰ আপোনাৰ ওচৰত, কিন্তু ভয়ত যে মানুহ আমাক কি বুলি ভাবিব, আমাক কেনেকুৱা চাব, আমাক কেনেকুৱা ল'ব, আমি সমাজত মূৰ উঠাই যাব পাৰিম নে নোৱাৰিম, সেইটো ছাৰ আপোনালোক বুজাওক। এটা কথা কওঁ, ক'বলৈ সহজ, মানুহে কয়, সুশীলা গলে কেতিয়াবা কি কথা কয় যে মানুহে কি ভাবিব সেইটো যদি ময়ে ভাবোঁ তেতিয়া মানুহে কি ভাবিব। হয় ছাৰ, একদম ঠিক উচিত কথা। মইতো নিজৰটো ভাবিব লাগিব না।
যে মোৰ বাচ্চাটোক যদি এডিকশ্যন হৈ গৈছে, মই যে ক'লো প্ৰথম ইজ অলৱেজ সেই বস্তু মানি লোৱা। একচেপ্টেড মানি নোলোৱালৈকেতো সমস্যাই নাই, মোৰ চকুটো মুদি থাকিলেতো সমস্যাই নাই। কাৰেক্ট। 2 নম্বৰ কথা, এনেও মানুহে কি ভাবে এইটো মোৰ হাতত নাই। মই একদম বেষ্ট, একদম বহুত বঢ়িয়া, মোৰ পেচেণ্টৰ বহুত খেয়াল ৰাখোঁ, চব এথিকেলি কৰোঁ, চব কৰোঁ। তথাপিতো এটা পাৰ্চেণ্টেজ মানুহ আছে যোক মোৰ বিষয়েও বেয়া ক'ব পাৰে। কাৰেক্ট। সেইটো মোৰ হাতত আছে জানো? নাই। তেনেকুৱাই কথা। এতিয়া মানুহে কি ভাবে সেইটো চাই থাকিলে মোৰ বাচ্চাটোৰ যোনটো গ্ৰ'য়িং এজ, য'ত মই আজি ট্ৰিটমেণ্টটো নল'লে ভৱিষ্যত আৰু সমস্যাটো কিমান ডাঙৰ হ'ব পাৰে, সেই কথাটো এনালাইচিছ কৰিলেই নিজে উত্তৰটো পাই যাব। যে আজি মই এইটো ভাবোঁ যে এই ল'ৰাটোৰ খুৰাই কি ভাবিব, বা খুৰীয়ে গম পাই যাব, সি পাছত কথা শুনাব খুৰীয়ে কিবা কথা হ'লে, সেইকাৰণে মই সুশীলৰ ট্ৰিটমেণ্টটো নকৰোঁ। তাৰপাছত সুশীলৰ কেৰিয়াৰ আৰু লাইফত যি ইফেক্ট হ'ব, সেই কথাটো এবাৰ ভাবিলে নিজৰ উত্তৰটো নিজে পাই যাব। স্যাৰ আপুনি ইমান যেতিয়া বুজালে, এটা আৰু আমাক লাষ্ট এটা কথা যদি ভালদৰে বুজাই দিব পাৰে যে কিমান মাহ বা কিমান টাইম লকে যদি আমাৰ ব্যৱহাৰত সলনি হয় বা আমাৰ এইবিলাক চিমটেমছ আপুনি লক্ষণবিলাক যে আপুনি কৈছে, যিয়ে হওক ডিপ্ৰেশ্যন বা এংজাইটি বা মডাৰ নেচাৰ বা বেলেগ কিবা মানে আপোনাৰ নেচাৰ যদি আমাৰ মানে কিবা প্ৰব্লেম হ'লে আমি কেতিয়া জানিব পাৰি যে এতিয়া আমি এক্সাক্টলি ডক্টৰৰ ওচৰত যাব লাগে, মানে এক্সাক্ট টাইম পিৰিয়ডটো একজেক্ট টাইম পিৰিয়ডৰ সমস্যাটো কি, চব বেমাৰৰ বেলেগ বেলেগ ক'ব গ'লে। কিন্তু মই 2-3টা পইণ্টাৰ কৈ দিওঁ। 1 নম্বৰ কথাটো, যদি এইটো ইমান গ্ৰছ চেঞ্জ হৈছে, একদম এতিয়াই এগ্ৰেছিভ হৈ গ'ল, তো মই 1 সপ্তাহ বা 2 সপ্তাহ ৰখিম জানো? নাই কালি ৰাতিলৈকে ঠিক আছিল, আজি মৰ্ণিঙতে উঠি পেলাই উগ্ৰ হৈ গ'ল মানুহজন, বস্তু ভাঙি আছে, কাৰোবাক পিটিব গৈ আছে, তেতিয়া ৰখিম জানো? নৰখোঁ। চ' যদি এটা লক্ষণ তেওঁৰ মানসিক, শাৰীৰিক, আৰ্থিক বা সামাজিক বা পাৰিবাৰিক এইখিনি দিশত যদি দিগদাৰ দি আছে, সেইটোক ট্ৰিটমেণ্ট লাগে, ডিউৰেশ্যনৰ কথা নাই। এদিনতো লৈ যাব লাগিব, হ'ব পাৰে এদিনতে সি আকস্মিক এনেকুৱা ছুইচাইডেল ভাৱ আহি গ'ল, নহ'ব পাৰে বুলি কথা নাই। ঠিক আছে, আমি বহুতকেইটা কথা পাতিলোঁ ছাৰ। এতিয়া আপুনি আমাৰ ৰাইজক আৰু আপোনাৰ ফালৰ পৰা কি ক'ব বিচাৰে? চোৱা ৰুচি, মই এইটোৱে ক'ব বিচাৰোঁ যে যেনেকৈ আমি নিজৰ শাৰীৰিক স্বাস্থ্যৰ খেয়াল ৰাখোঁ, তেনেকেই মানসিক স্বাস্থ্য অতি দৰকাৰী, অতি প্ৰয়োজনীয়। চ' নিজৰ মানসিক স্বাস্থ্যৰ সদায় খেয়াল ৰাখক, সদায় অলপমান ফিজিকেল এক্টিভিটিক গুৰুত্ব দিয়ক, য়োগা কৰক, এক্সাৰচাইজ কৰক, বা অলপ খোজ কাঢ়ক, নিজৰ লগ বন্ধু লগ পাই থাকক, কথা পাতক। ইমান ভয় কৰাৰ প্ৰয়োজন নাই যে কোনোবাই মোক জাজ কৰিব। যাক আপুনি ভাল পায়, ট্ৰাষ্ট কৰে, তেওঁলোকৰ লগত কথা পাতক। আৰু তাৰ পাছতো যদি আপুনি ফিল কৰে যে কিবা এটা মোৰ ভাল লগা নাই, কিবা এটা মোৰ মনটো ঠিক নাই, কিবা এটা মই টোপনি ভালকৈ অহা নাই, ফ্ৰেছ ফিল কৰা নাই, চ' আপুনি য'তেই থাকক, আজিকালি চব জেগাতে মেণ্টেল হেল্থ প্ৰফেচনেলছ আছে, চাইকেট্ৰিষ্ট, মানসিক ৰোগ বিশেষজ্ঞ যাক কওঁ আমি, বা মনোবিজ্ঞানী, চাইক'লজিষ্ট, তেওঁলোকৰ হেল্প লওক, তেওঁলোকৰ কথা পাতক। বহুতবাৰ দেখা গৈছে যে এটা হাফ এন আৱাৰৰ এটা ছেশ্যন অকল কথা পাতিও বহুত মানুহ ভাল হৈ যায়। চ' সেইটোৱে আশা কৰোঁ যে আমি এনেকুৱা আৰু শ্ব' কৰিব পাৰোঁ, য'ত আমি কমন মানুহবিলাকক মানসিক ৰোগৰ বিষয়ে আৰু জাগৰূক কৰিব পাৰোঁ, আৰু আমি ছ'চাইটিক আগবঢ়াই লৈ যাব পাৰোঁ। আৰু সেইবাবে মই তোমাক আকৌ এবাৰ ধন্যবাদো জনাওঁ যে তুমি মোক মাতিছা আজি নিজৰ শ্ব'ত, আৰু তোমাৰ শ্ব'টো ছাকচেছ হওক। থেংক ইউ ছাৰ। আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ যে আপুনি আহিল, আমাক ইমান ভালদৰে বুজালে যে মানসিক স্বাস্থ্যটো ইমানেই দৰকাৰী যিমান আমাৰ শাৰীৰিক স্বাস্থ্য হয়। মই আমাৰ ৰাইজক আন্তৰিক ধন্যবাদ জনাওঁ যে আপুনি এনলৈকে আমাৰ ভিডিঅ'খন চালে। এতিয়া আমি আশা কৰোঁ যে আমি মানসিক ৰোগৰ বিষয়ত নিৰ্ভয় হৈ কথা পাতিম, আৰু আপুনি যদি আৰু বেলেগ টপিকত জানিব বিচাৰে মানসিক ৰোগ লৈ, আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আমি নিশ্চয় নেক্সট ভিডিঅ'ত আপোনাক আগবঢ়াই লৈ আহিম সেই প্ৰব্লেমৰ উত্তৰখন। ধন্যবাদ। জয় আই অসম। ছাৰ, বহুত আন্তৰিক ধন্যবাদ যে আপুনি ইয়াতে আহিল, আমাক বহুত কথাবিলাক বুজালে মানসিক ৰোগৰ বিষয়ত, আৰু আমাৰ বহুত ডাউটবিলাক ক্লিয়াৰ কৰিলে। ছাৰ বহুত বহুত ধন্যবাদ, আপুনি ইয়াতে আহিল। ধন্যবাদ ৰুচি।